নমস্কাৰ নমস্কাৰ মই ইংৰাজ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনালৈ। বৰ্তমান আজি মই উপস্থিত আছোঁ অসম আৰু অৰুণাচলৰ সীমান্তত। আচলতে সীমান্ত বুলি ক'লে ভুল হ'ব, যিহেতু নিচে সমীপত হাৰমতি আৰু যিখিনি জেগাত আছোঁ আজি দিনটো বৰ ভাল দিন বন্ধুসকল আৰু শুভাকাংক্ষীসকল। টিউলিপ নাৰ্চাৰী, টিউলিপ স্পৰ্টছ একাডেমি, টিউলিপ ৰেষ্টুৰেণ্ট এটা জেগাতে কিন্তু আজি মই নমস্কাৰ ভালে আছা তোমালোক? আছোঁ মই ভালে আছোঁ। তোমালোকৰ নামটো কোৱা, নাম আৰু ঘৰ কৈ কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী সিদ্ধাৰ্থ ভূমিত, মোৰ ঘৰ বিশ্বনাথ চাৰিআলি। মাই নেম ইজ আকাশ মাঝি, মোৰ ঘৰ শিৱসাগৰ। নমস্কাৰ, মোৰ নাম শ্ৰী দ্যুতিমান চেত্ৰী, মোৰ ঘৰ গহপুৰ। নমস্কাৰ, মোৰ নাম শ্ৰী দনজ্যোতি দত্ত, মোৰ ঘৰ গোলাঘাট। মোৰ ঘৰ শিৱসাগৰ নাজিৰা বাপুজী পথ। নমস্কাৰ, মোৰ নাম শ্ৰী নিশান্ত শুকা বৰদলৈ, মোৰ ঘৰ মৰিগাঁও সীতাবাৰী। নমস্কাৰ, মোৰ নাম শ্ৰী হিমাংশু গগৈ, মোৰ ঘৰ শিৱসাগৰ। হয়, তোমালোকৰ নামবোৰ কৈ যোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী মাছী মুণ্ডা, মই ইয়াতে থাকোঁ হালমতি। হয় হয়। নমস্কাৰ, মোৰ নাম জুমন কুম্বাং, মোৰ ঘৰ ধেমাজি গোৱামুখ। নমস্কাৰ, মোৰ নাম কষ্ট বৰুৱা, মোৰ ঘৰ তিনিচুকীয়া। নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্থপ্ৰতিম বৰদলৈ, মোৰ ঘৰ মৰিগাঁও। নমস্কাৰ, মোৰ নাম শ্ৰী সুমিত প্ৰসাদ, মোৰ ঘৰ দুৰপাং। My name is Kawak Gutum. I'm from Itanagar. ईटानगर। ओके, आपका नाम? My name is Tamjin Soba. फ्रॉम कहाँ से हो आप? I'm from Nagaland. नागालैंड। ओके। নমস্কাৰ, মোৰ নাম শ্ৰী ষ্টাৰজন ঠাকুৰ, মই হালমতিতে থাকোঁ। ओके My name is Takodise. I am from Nagaland. ओके। এতিয়া মই তোমাৰ কাষলৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো, কেনেকুৱা লাগে জেগাখিনিত থাকি? বহুত ভাল লাগে। স্কুলখনত পঢ়ি কেনেকুৱা লাগিছে? স্কুলখনতে পঢ়ি ভাল লাগে। ইয়াত ফুটবলো হয় আৰু কোচিং ফুটবল, তাৰপিছত স্কুল মানে ইয়াৰ পৰা স্কুলো পঠিয়াই ছাৰহেঁতে। হয় তাৰপিছত মানে ইয়াত থাকিও ভাল লাগে কিবা এটা, হয়, আৰু মানে বহুতে ভাল লাগে আৰু কি বুলি ক'ম। বহুত ভাল লাগে ন? তোমাৰ কাষলৈ আহিছোঁ। তোমাৰ সপোন কি, এম্বিশ্যন কি, এম ইন লাইফ? মোৰ এম হৈছে ৱৰ্ল্ড কাপ খেলা। ৱৰ্ল্ড কাপ খেলা। এটা সুন্দৰ প্ৰশ্ন, কি ধুনীয়া উত্তৰ দিছে। এতিয়া ৱৰ্ল্ড কাপ খেলিব, অসমবাসী ৰাইজ আশীৰ্বাদ কৰিব লাগিব। কোৱা এতিয়া। অঁ, আশীৰ্বাদ কৰিলেহে আৰু খেলিব পাৰিম ৱৰ্ল্ড কাপ। হয় দিয়া, কিয় আশীৰ্বাদ নকৰিব অসমবাসী ৰাইজে? কেনেকুৱা লাগে ইয়াতে থাকি? ইয়াত থাকি বহুত ভাল লাগে। ফুটবলৰ লগতে আৰু পঢ়া শুনাও, টিউচনো হয় লগতে। ফুটবলৰ সমানে মানে পঢ়াটো গুৰুত্ব দিয়ে। হয়, ইয়াত তুমি থাকি ভাবানে ইয়াতে যিমানখিনি পঢ়াৰ গুৰুত্ব দিব লাগে সেইখিনি তুমি পাইছা বুলি? পাইছোঁ। অঁ, पाइसा। धन्यवाद। मैं आपका पास आता, आपका नाम क्या बताया था? मेरा नाम Kawak Gutum. आप ईटानगर से हो ना? आप बताइए यहाँ पे रह के कैसे लगा आपको? सर अच्छा है यहाँ पे रह के। अच्छा लगा। हाँ सर। और आपका एम इन लाइफ? अपना इंडिया के लिए खेलना चाहता है फुटबॉल। इंडिया के लिए खेलना चाहता हो ना? ओके, ऑल द बेस्ट। थैंक यू सर। তোমাৰ কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী সুমিত প্ৰসাদ। কি হ'ব বিচাৰিছা ভৱিষ্যতে? ৱৰ্ল্ড কাপ খেলিব হৈছে। ৱৰ্ল্ড কাপ খেলিব বিচাৰিছা। ধন্যবাদ, আমাৰ ফালৰ পৰা আশীৰ্বাদ থাকিল। তোমাৰ কাষলৈ আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্থপ্ৰতিম বৰদলৈ, মই এজন ভাল প্ৰফেচনেল ফুটবলাৰ হ'ব বিচাৰিছোঁ। হয় হয়। অসমবাসী ৰাইজ, যিহেতু কণ কণ ল'ৰা ছোৱালীকেইটা নহয় জানো বাৰু, সকলোৰে এটা এটা সুন্দৰ সপোন। টিউলিপ স্পৰ্টছ একাডেমি মাজমজিয়াত আজি মই ইংৰাজ, কণ কণ সেই ল'ৰা ছোৱালীসকলৰ সৈতে মই আজি ইংৰাজ। চবৰে এটা এটা ধুনীয়া সপোন, সপোনবোৰ বাস্তৱলৈ যাতে ৰূপান্তৰ হয় তাৰ কাৰণে সকলোৱে আশীৰ্বাদৰ প্ৰয়োজন। এতিয়া মই তোমালোকলৈ আৰু কিছুমান প্ৰশ্ন লৈ আহিছোঁ। তোমাৰ হবি কি? মোৰ হবি ড্ৰয়িং। হা? ড্ৰয়িং। ধুনীয়া হাঁহন এখন মাৰি আছা। আজি কিবা ভাল খবৰ আছে যেন পাইছোঁ, মোকো কোৱা না। ভালেই লাগিছে ইণ্টাৰভিউ। কি মালে মনত পৰিছে নেকি? নাই, মালৈ মনত পোৱা নাই। মালে মনত পৰা নাই? তুমি এতিয়া কিমান ক্লাছত আছা? মই ক্লাছ 9। ক্লাছ 9ত? ভালকৈ পঢ়িবা দেই, আশীৰ্বাদ থাকিল। তোমাৰ কাষলৈ আহিল, কিয় মনটো দেখোন তুমি ইমান মাৰি আছা কিয়? নাই মাৰা, হা? একো নাই হোৱা। এটা থাকি কেনেকুৱা লাগে? ভালেই লাগে। ভালেই লাগে। ৰাতিপুৱা কেইটা বজাত উঠা? ৰাতিপুৱা 4:30 মানতে উঠা হয়, 5টা মানৰ পৰা প্ৰেক্টিচ থাকে। হয়। অঁ, আৰু ৰাতি কেইটা বজাত খোৱা? ৰাতি 9টা-10টা মানত শুই যাওঁ। 9টা-10টা বজাত। অঁ। ইয়াৰ পৰিৱেশটো কেনেকুৱা লাগে থাকি? ভালেই লাগে। ভালেই লাগে ন? অঁ। যিখিনি পৰ্যাপ্তৰ তোমালোকে শিক্ষা পাব লাগে ইয়াতে পাইছানে বাৰু? অঁ, পাইছা ন? ধন্যবাদ জনাইছোঁ। আৰু তোমালোকৰ কাষলৈ আহিছোঁ, কোনোবাই ইয়াতে বোলে এজন বৰ ধুনীয়া ছিংগাৰ এজন আছে বোলে, গান গায়। এতিয়া মই তাৰ, তুমি বৰ সুন্দৰ গান গোৱা মই শুনা পাইছোঁ, কিন্তু আজি অসমবাসী ৰাইজক গান গাই শুনাব লাগিব। ডেকা হ'বনে? গোৱা গান এটা। নমস্কাৰ,
মই বিহু কলিয়াটাকে গাই দিব ওলাইছোঁ। নাহৰৰে কুমলীয়া পাত মইনা তোমাৰ মিঠা মাত মইনা তোমাৰ মিঠা মাত লাহে লাহে নাচি থাকা পিন্ধাই দিছোৰ মুগাৰ সাজ ৰঙালী বিহুতি আদৰৰ ৰঙালী বিহুতি সাদৰৰ ৰঙালী বিহুতি সাদৰৰ বিহুতলি শুৱনি মই ককাই তাৰ মৰমৰ বিহুতলি শুৱনি মই ককাই তাৰ মৰমৰ। ধন্যবাদ। धन्यवाद। সুন্দৰ। आप भी गाना गाते हो ना? आज तो नहीं सोरेंगे एक तो লৈ আহিছোঁ যিহেতু ৰাতিপুৱা 4:30 উঠা নহয় জানো 4:30 উঠাৰ পিছত এক্টিভিটিবিলাক আৰম্ভ হৈ যায় তোমালোকৰ কি এক্টিভিটি দেখুৱাবা আজি? জাগলিং কৰিব চেষ্টা কৰিম। ওকে ধন্যবাদ। তোমালোকক মই দুটা প্ৰশ্ন সুধিম ঠিক আছে সেই প্ৰশ্ন দুটা উত্তৰটো যোনে দিব পাৰিব মই ভাবিম আজি টিউলিপ স্পৰ্টছ একাডেমি তেওঁৱে হ'ব আজি উইনাৰ ঠিক আছে প্ৰশ্নটো মই তোমালোকলৈ আহিছোঁ পৃথিৱীৰ ভিতৰত সবতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম কি কি ক'লা মাজুলী মাজুলী আহা এইখিনিত আহা নেক্সট প্ৰশ্নটো আহিলে পৃথিৱীৰ ভিতৰত সকলোতকৈ সৰু নদীদ্বীপটোৰ নাম কি কোনে ক'ব স্মলেষ্ট আইলেণ্ড ইন দ্য ৱৰ্ল্ড কোনে ক'ব গংগা ৰিভাৰ ভুল কোনোবাই ক'ব ডিক্ৰং নদী ভুল স্মলেষ্ট আইলেণ্ড ইন দ্য ৱৰ্ল্ড বল পায়েগা য়েছ এইফালে আহা আহা ছেকেণ্ড উইনাৰ দুজন আগলৈ আহা এইখিনিলৈ আহা তোমাৰ কিন্তু হাঁহনখন অকণমান বেলেগ লাগিছে ক'ৰবাৰ পৰা শুনিলা নেকি মই কিন্তু ডাউট কৰিছোঁ हाँ सुना ना है ना आसामी से आपने जो बोला है ना स्मॉलेस्ट रिवर आइलैंड इन द वर्ल्ड आपने क्या बोला था भूल गया এইটো দুটা প্ৰশ্ন সুধিছিলোঁ তোমালোক মানে সকলোকে দুটা প্ৰশ্ন উত্তৰ আজি মই বিচাৰি পালোঁ আৰু মই উত্তৰটো সুকলমে পালোঁ প্ৰথমটো প্ৰশ্ন আছিলে পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ নদীদ্বীপটো আছিল মাজুলী নহয় জানো বাৰু ক'ত আছে এখন হা অসমতে নহয় জানো তুমি কি উত্তৰ দিছিলা স্মলেষ্ট হা उमानंद का स्पेलिंग बताइए OMAN हाँ TA कौन बता पाएगा उमानंद का स्पेलिंग हाँ विनर 2 होगा दे अभी लेकिन UMANANDA गुड वेरी गुड एक्सलेंट आज आमार 3टाई उइनार हल और उइनार प्राइजटो अकमान देरिके दिम हबने तुमालोকক हब অসমবাসী ৰাইজ যেহেতু এই আজি সুন্দৰ সময়খিনি ইয়াত উপভোগ কৰিলোঁ কণ সৈতে যেহেতু শৈশৱলৈ আকৌ উভতি গ'লোঁ সেই স্কুলৰ দিনলৈ আশীৰ্বাদ কৰিব আৰু অসমবাসী ৰাইজ যেহেতু টিউলিপ স্পৰ্টছ একাডেমি ষ্টাফসকল মোৰ সৈতে আছে যে তেখেতলোকৰ পৰা মই জানিবলৈ প্ৰয়াস কৰিম ছাৰ নমস্কাৰ আপোনালোক ভালে আছেনে হয় কওকচোন আপোনাৰ নামটো আৰু আপুনি কিমান বছৰৰ পৰা জড়িত হৈ আছে নমস্কাৰ মোৰ নাম শ্ৰী পংকজ হাজৰিকা মই প্ৰায় আজি 6 বছৰ প্ৰায় টুলিপ স্পৰ্টছ একাডেমিৰ লগত জড়িত মই ইয়াতে প্ৰথম পৰ্যায়ৰ প্ৰায় ফিজিকেল ইনষ্ট্ৰাক্টৰ হিচাপে আছোঁ বৰ্তমান মই এজন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে খেলুৱৈ ৰিচেণ্ট আমাৰ দিল্লীত হৈ যোৱা ইণ্ডিয়ান অপেন ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপত গ'ল্ড মেডেল পাইছোঁ হয় ধন্যবাদ হয় দিল্লীৰ আপোনাৰ হেৰিত হৈছিলে তালকাটৰা ইণ্ডোৰ ষ্টেডিয়ামৰ ৰিচেণ্ট 14 এপ্ৰিলত হয় হয় তাতে আপুনি উইনাৰ হৈছিলে হয় হয় ধন্যবাদ
নমস্কাৰ, মোৰ নাম হিৰকজ্যোতি বৰা। মই ইয়াতে এজ এ হেড কোচ এপইণ্ট আছোঁ। হয় মোৰ বিশেষ দিন হোৱা নাই, এমাহ হ'ব আৰু এতিয়া ইয়াতে এনেকৈ জড়িত আছোঁ। হয় হয় ছাৰ সেইডাল দি দিয়ক তেখেতৰটো পাব। নমস্কাৰ, মোৰ নাম ধন্তি মৰাণ। মই ইয়াত এছিষ্টেণ্ট কোচ হিচাপে আছোঁ। হয় 6 মাহমান হ'ল। হয় হয় তেওঁটো দিয়ক। নমস্কাৰ, মোৰ নাম সঞ্জয় বৰুৱা। মই তুলি স্পৰ্টছ একাডেমি 4 বছৰ ধৰি মই তুলি স্পৰ্টছ একাডেমিত আছোঁ আৰু মই ইয়াত এজ এ মেনেজাৰ আৰু মেনেজমেণ্টৰ গোটেইখিনি মই এডুকেশ্যন পাৰ্টৰ লগত গোটেইখিনি চোৱা চিতা কৰোঁ। হয় ছাৰ, মোৰ আপোনালৈ এটা প্ৰশ্ন, যিহেতু স্পৰ্টছ একাডেমিখন আপোনাৰ মনলৈ কেনেকৈ আহিলে? আচ্ছা, তো স্পৰ্টছ একাডেমিখন মনলৈ মানে আমি প্ৰথমতে তেনেকৈ কোনো প্লেনিং নাছিলে যে একাডেমি এখন কৰিম বুলি। তো আবেলি সময়ত আমি দেখিছিলোঁ ল'ৰাবিলাক অনাই বনাই ঘূৰি ফুৰিছিলে, কোনো স্পৰ্টছ এক্টিভিটি নকৰিছিলে। আমিতো আগতে টেঙা বল খেলিছিলোঁ। হয় ছাৰ, সেই দিনবিলাক আমাৰ এতিয়াও মনত আছে, কিন্তু বৰ্তমানৰ ল'ৰা ছোৱালীবিলাকে স্পৰ্টছৰ ক্ষেত্ৰত কোনো ইণ্টাৰেষ্ট নাই। সেইটো কাৰণে মই মাতি পেলাই কিছুমান ল'ৰা ছোৱালীক লৈ পেলাই ফিল্ডত খালি আমি ধেমালি কৰিছিলোঁ। প্ৰথমতে ধেমালি কৰোৱাৰ পিছতেই নেশ্যনেল এটা চিলেকশ্যন পাতিছিলে, চিলেকশ্যনত আমাৰ ল'ৰাবিলাক পঠাইছিলোঁ। এতিয়া আণ্ডাৰ 15 চিলেকশ্যনত আমাৰ প্ৰসেনজিৎ বুলি এজন ছাৰ, তেখেতে চিলেকশ্যন পালে। হয় ছাৰ। তো তাৰপিছতে মনটো অলপ উৎসাহ বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ পিছতে আমি ভাবি আছোঁ যে প্ৰণালীবদ্ধভাৱে আমি কেনেকৈ ল'ৰা ছোৱালীক খেলটো শিকাব পাৰোঁ। হয় ছাৰ। তো তাৰপিছত লাহে লাহে আগবাঢ়ি গৈ আছোঁ আৰু। হয় ছাৰ। ছাৰ, এইখিনিতে মোৰ আৰু এটা প্ৰশ্ন আহিছে, যিহেতু স্পৰ্টছ একাডেমি আমি যেনেকৈ নৰ্মেল যিবোৰ পঢ়োঁ নহয় জানো বাৰু, যিবোৰ স্কুলত আমি পঢ়োঁ ক্লাছ 6, 7, 8, 9, এতিয়া নৰ্মেল স্কুল আৰু স্পৰ্টছ একাডেমিৰ মাজৰ যিখন ব্ৰিজ, আপুনি কি ক'ব? এইটো কি ছেইম ডিগ্ৰী ছেইম স্কুল কি হ'ব? তাৰ চিলেবাছ পঢ়াৰ একে চাৰ্টিফিকেট মাৰ্কশ্বিটে হ'ব নে এখন বেলেগ হ'ব? হয় হয়, তো স্কুলিং যিটো ক্লাছ 4ৰ পৰা আমি যিসকলক লৈছোঁ তেখেতসকলৰ স্কুলিংটো একেই। আমাৰ ইয়াতে ধৰক এতিয়া আছামিজ মিডিয়াম আহিছে, ইংলিছ মিডিয়ামৰো আহিছে। তো আমি তেতিয়া আছামিজ মিডিয়ামৰ স্কুলৰ লগত আমি টাই আপ কৰি লৈছোঁ। আমাৰ যিবিলাক ষ্টুডেণ্ট তেখেতসকল আছামিজ মিডিয়াম স্কুলত, যেনেকৈ ধৰক গভৰ্ণমেণ্ট স্কুলত পঢ়িব বিচাৰিলে হাৰমতি হায়াৰ ছেকেণ্ডেৰী স্কুলত, কোনোবাই প্ৰাইভেট আছামিজ মিডিয়ামত এডমিশ্যন ল'ব বিচাৰিলে আমাৰ নিয়েৰেষ্ট জাতীয় বিদ্যালয় আছে, আমি তাতে এডমিশ্যন কৰিছোঁ। আৰু আমাৰ যদি CBSE ষ্টুডেণ্ট আহে ইংলিছ মিডিয়াম, তেতিয়া আমি ওচৰতে আমাৰ ডনবক্স স্কুল আছে, সন্দীপনী একাডেমি আছে, তো আমি তাতে এডমিশ্যন কৰি পেলাই আমি এটা টাই আপ কৰি লৈছোঁ গোটেই স্কুলবিলাকৰ লগত। অ'কে ছাৰ। তো বাকী আমাৰ যিখিনি স্পৰ্টছ এক্টিভিটি সেইখিনি আমাৰ ৰেচিডেঞ্চিয়েল হিচাপে আমি কৰি গৈ আছোঁ। আৰু আমাৰ লগত মানে বিভিন্ন কেটেগৰী কোচ আছে, C লাইচেঞ্চ কোচ, D লাইচেঞ্চ কোচ, ফিজিকেল ইনষ্ট্ৰাক্টৰ, তেনেকৈ ধৰণৰ আছে। আৰু আমাৰ এই সঞ্জয় বৰুৱা আছে, তেখেতে গোটেই এডুকেশ্যন পাৰ্টটো চায়। হয়, মানে প্ৰত্যেকটো ষ্টুডেণ্টৰ পঢ়া আৰু আমাৰ যেনেকৈ কোচসকল আছে তেখেতসকলে ফুটবল খেলটো মেইনলি আমি স্পৰ্টছ একাডেমি ফুটবলেই খেলাওঁ। তেখেতসকলে ফুটবল খেলটো চাই ল'ৰাবিলাকক কেনেধৰণে আগবঢ়াই নিব পাৰি। আৰু আমাৰ সঞ্জয় বৰুৱাকে লগত আৰু কেইবাজনো শিক্ষক আছে, তেখেতসকলে এডুকেশ্যন পাৰ্টটো চাই স্কুলত পঢ়া হওক নহওক, কিন্তু আমাৰ গধূলি ইভিনিং টিউশ্যন হিচাপে ক্লাছ থাকে, তো তেখেতসকলে পঢ়াটো কম্পালচৰি কৰিব লাগিব। হয় ছাৰ। ছাৰ, ইয়াতে আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰবিলাক কেনেকুৱা? ফিজ ষ্ট্ৰাকচাৰ বুলি ক'লে আমি ৰেচিডেঞ্চিয়েল হিচাপে এখন কমপ্লিট প্ৰাইভেট। হয় ছাৰ। আমি ভাবিছোঁ এখন অসমৰ প্ৰথমখন প্ৰাইভেট স্পৰ্টছ একাডেমি, প্ৰথমখন প্ৰাইভেট স্পৰ্টছ স্কুল। হয় ছাৰ, সুন্দৰ। তো গতিকে আমি প্ৰাইভেট হিচাপে আমি এটা ফিজ লওঁ, খোৱা বোৱাৰ পৰা বা কোচৰ ফিজ দিবৰ কাৰণে খুব মিনিমাম এটা ফিজত আমি আমাৰ একাডেমিখন কণ্টিনিউ কৰিম। হয় ছাৰ। হয় ছাৰ। অসমবাসী ৰাইজ, যিহেতু অসমত এখন প্ৰথম স্পৰ্টছ একাডেমি বুলিয়ে কৈছোঁ মই, যিহেতু আজি হয় মানে প্ৰাইভেট, আৰু আপোনালোকৰো যদি কোনোবা ল'ৰা ছোৱালী এডমিশ্যন ল'বলগীয়া থাকে, স্পৰ্টছৰ যিবিলাক শৈশৱৰ পৰা সৰুৰ পৰা কিছুমান ল'ৰা ছোৱালী খেলাৰ প্ৰতি বৰ এটা আগ্ৰহ, বৰ এটা হাবিয়াস, কিন্তু সেই পৰ্যাপ্তৰ আমি সিহঁতক সেই বস্তুটোলৈ আমি নিবলৈ আমাৰ অকণমান কঠিন হৈ পৰে। আৰু আজিকালি স্কুলবোৰো আহি গৈছে, আপোনালোকে ইয়াত এডমিশ্যনো দিব পাৰে আৰু নিজৰ সপোনটো স্পৰ্টছ একাডেমিৰ দ্বাৰাই সেইটো মানে পূৰণ কৰিব পাৰিব। আৰু ছাৰ, অসমবাসী ৰাইজক কিবা জনাব আপুনি? মই অসমবাসী ৰাইজক এইটোৱে জনাব বিচাৰিছোঁ, মানে আমি দেখি আছোঁ বহুত ল'ৰা ছোৱালী মোবাইল গেম খেলি ইভিনিং টাইমত মানে বিপথে পৰিচালিত হৈছে বুলি আমি যিটো কয়। হয় ছাৰ। স্পৰ্টছ এক্টিভিটিত যদি জড়িত হৈ থাকে ল'ৰাজন, হয়তো তেখেতে খুব ভাল প্লেয়াৰ নহ'ব পাৰে, হয়, কিন্তু এজন ভাল মানুহ হ'ব। হয় ছাৰ। বেয়া পথতকৈ ভাল পথত যোৱাৰ এটা প্ৰচেষ্টা। হয় ছাৰ। আৰু এইটো প্ৰচেষ্টা আমি কণ্টিনিউ কৰি আছোঁ। আৰু আমি আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে 2023 বৰ্ষত আমাৰ একাডেমিৰ পৰা 7জন ল'ৰা আৰু ছোৱালী দুয়োটাই আছে, নেশ্যনেল খেলিবলৈ যোগ্যতা অৰ্জন কৰিছে। হয় ছাৰ। আণ্ডাৰ 15 নেশ্যনেল টীমত আমাৰ
3জনকৈ ল'ৰাই মানে সিলেকশ্যন পাইছে আণ্ডাৰ 17ত এজনে পাইছে ওমেন্সৰ আণ্ডাৰ 17ত পাইছে ওপেন নট পাইছে আৰু এটা কথা আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অল ইণ্ডিয়া ফুটবলৰ যিখন গোৱাত একাডেমি আছে তো তাৰ লৈও আমাৰ একাডেমিৰ পৰা আণ্ডাৰ 17ত দুগৰাকী এজন বয়জ আৰু এজন গাৰ্লছে মানে ইনভাইটেশ্যন পাইছে হয় স্যার তো আমাৰ কাৰণে খুব ডাঙৰ খবৰ হয় স্যার আৰু তাৰে এজন আমাৰ এতিয়া ইতিমধ্যে জামশেদপুৰ এফচিৰ আণ্ডাৰ 17 টিমত তেখেতে যোগ্যতা অৰ্জন কৰি তাতে 2 বছৰৰ কাৰণে কন্ট্ৰেক্ট আছে হয় স্যার তো এইখিনি আমাৰ 2023ৰ এচিভমেণ্ট হয় স্যার আমি অনাগত ভৱিষ্যতত আমি খুব আশাবাদী খুব ভাল ৰিজাল্ট আহিব বুলি হয় স্যার ধন্যবাদ স্যার আপুনি কওকচোন কাৰণ ডে বাই ডে বহুবোৰ ষ্টুডেণ্ট পাই আছে নহয় জানো বাৰু টিউলিপ একাডেমিত কেনেকুৱা লাগে বাৰু এতিয়া চাব আগতেতো ইমানখিনি খেলৰ কাৰণে আগবাঢ়ি অহা নাছিলে ল'ৰা ছোৱালীবিলাক হয় এতিয়া বহুতখিনি আগবাঢ়ি আহিছে তো মই আশা কৰোঁ আৰু আগুৱাই আহক আৰু আমি যিমান পাৰোঁ আমি কোচবিলাকে এখেতেও ডি লাইচেঞ্চ এতিয়া আমাৰ অসমত হওক ইণ্ডিয়াত হওক চবতে ডি লাইচেঞ্চ চি লাইচেঞ্চবিলাক কোচ বহুত ওলাই গৈছে তো চবৰে আমাৰ এটা টাৰ্গেট এতিয়া হৈ গৈছে কি আমি যিমান পাৰোঁ গাঁৱৰ পৰা ল'ৰা ছোৱালী মানে সৰুৰ পৰাই আমি যিমান পাৰোঁ আগবাঢ়াই লৈ যাব পাৰোঁ তেতিয়াহে আমাৰ মানে আগন্তুক মানে যেতিয়া ডাঙৰ হৈ যাব সি তেতিয়া মানে সৰুৰ পৰাই যিখিনি শিকি যাব তেতিয়া সেইখিনি তাৰ বেছি মানে তাৰ কি কয় এইটো এচিভমেণ্টটো মানে বেছি ভাল হ'ব কোচেছবিলাক যিমান ওলাইছে সিমানেই ভাল হৈছে তো কোচেছ যিমান ওলাইছে প্লেয়াৰ্ছো সিমান ওলাই আহিছে যিমান কোচ ওলাইছে সিমান গাঁৱৰ পৰা প্লেয়াৰ্ছবিলাক ওলাই আহিব পাৰিছে তো ভাল লাগে প্লেয়াৰ্ছবিলাক যদি ওলাই আহে আমাৰো ভাল লাগে হয় বৰ্তমানতো খুবেই ভাল পাইছোঁ মই মোৰ বিশেষ এটা দিন হোৱা নাই ইয়াতে 1 মাহমান হ'ল নেকি ছাৰ এমাহমান হ'ল তো এতিয়ালৈকে মই যিমানখিনি ল'ৰা ছোৱালী ইয়াতে ষ্টুডেণ্টছ পাইছোঁ ভালেই লাগিছে গোটেইখিনি হেল্পফুল হয় যোনখিনি কথা কওঁ কথা শুনে সিহঁতে মই যিমান পাৰোঁ মোৰ মানে যিমানখিনি অভিজ্ঞতা আছে মই সেইখিনি দিব ট্ৰাই কৰিম হয় ধন্যবাদ তো আমাৰ মাজত শেহতীয়াভাৱে আমাৰ টিউলিপ স্পৰ্টছ একাডেমিৰ লগত জন্মৰ লগ্নৰ পৰাই জড়িত হৈ থকা হয় ছাৰ তো ভাগীৰথী ভক্ত সকলোৱে ভাগী তাঁতী বুলিয়ে কয় হয় তো তেখেতো আহি আমাৰ মাজত উপস্থিত হৈছে হয় নমস্কাৰ জনাইছোঁ আপোনাক নমস্কাৰ হয় ধন্যবাদ প্ৰশ্নটো যিহেতু জন্ম লগ্নৰ পৰা জড়িত হৈ আছে নহয় জানো বাৰু হয় কওকচোন আপোনাৰ যে মই ইমান দিনৰ পৰা ধৰি কামটো কৰি আছোঁ যে আমি যাতে মানে কি ল'ৰা ছোৱালী গ্ৰাছ ৰুটৰ পৰা শিকি আহক ভালকৈ এটা ভাল মানুহ হওক ফুটবল অকল হ'লেই নহ'ব অলপ ভাল মানুহ হওক উঠি আহক সেইটোৱে মই ভাবি আমি চেষ্টা কৰি আছোঁ যাতে চব বস্তু অলপ আজিকালি ল'ৰা ছোৱালীবিলাক সব বেয়া বস্তুত গৈ আছে যাতে সেইটোৰ পৰা বাদ অলপ হওক সেইটো আমাৰ চেষ্টা আছে আৰু আমাৰ ছাৰে যে অ'নাৰে দিবাকৰ ছাৰে বহুত চেষ্টা কৰি আছে ল'ৰা ছোৱালী ভালকৈ এটা উঠি আহক এটা ভাল মানে নেশ্যনেল ষ্টেট বা ইণ্ডিয়া টিমত খেলক নেশ্যনেল টিমত খেলক বুলি ভাবি এইটো প্ৰচেছ লৈছে তাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ ছাৰলৈ আৰু আমাকো সুবিধা দিছে যাতে ইমান আমি শিকিছোঁ তাৰ আমি প্ৰকাশ কৰিবলৈ জাগা লাগে একাডেমি এটা লাগে সেই হিচাপত আমাক দিছে সেই সুবিধা আমি চেষ্টা কৰি আছোঁ যাতে ল'ৰা ছোৱালী আগবাঢ়ি যাওক বুলি হয় ধন্যবাদ জনালোঁ আপোনালৈ মোৰ এটা প্ৰশ্ন যিহেতু অভিভাৱকসকলক আপুনি কি আহ্বান জনাব মই এজন শিক্ষক হয় মই স্কুলত যিহেতু 4-7 বছৰৰ পৰা মই এজন শিক্ষক হিচাপে মানে কাম কৰি আছোঁ আৰু মই ছায়েন্স আৰু ফিজিকেল এডুকেশ্যন শিকাওঁ 11-12ক তো মই এটাই কথা কওঁ অভিভাৱকসকলক পেৰেণ্টছবিলাকক স্পেচিয়েলি তো মই বহুতখিনি স্কুলত পঢ়াই এটা শিকিলোঁ যে বেলেগ বেলেগ আমি যেতিয়া ল'ৰা ছোৱালীক চাওঁ সব ল'ৰা ছোৱালীবিলাকৰ কিবা না কিবা এটা কোৱালিটি থাকে আপোনাৰ এটা সৰু এটা ল'ৰা বা ছোৱালী এজনীকে যদি আমি চাওঁ খেলত নহ'লে কিবা নহ'লে সৰু এটা এক্টিভিটি হ'লেও সেই বস্তুটো বহুত ভালদৰে কৰে তো আমি এজ এ মানে ইনষ্ট্ৰাক্টৰ বা আমি এজ এ কোচ আমি এজ এ টিচাৰ সদায় সেই ষ্টুডেণ্টৰ সেই টেলেণ্টটো আমি উলিয়াই যাতে সেই টেলেণ্টটো লৈ লাইফত গৈ ছাকচেছফুল হওক সেইটো আমাৰ প্ৰথম চেষ্টা আৰু আমি পঢ়াটোৰ লগতে যেতিয়া আমি এটা ষ্টুডেণ্টক খেলাটো যেতিয়া আমি ইম্পৰ্টেঞ্চ দিওঁ বেলেগ যি নহওক মই এটা বস্তু দেখিছোঁ যে ষ্টুডেণ্টটো বহুত ডিচিপ্লিন হৈ যায় এতিয়া আমি এজন শিক্ষক হিচাপে আমি কিবা এটা শিকাব পাৰোঁ কিন্তু তাৰ লগতে যেতিয়া আমি ষ্টুডেণ্টটোক ডিচিপ্লিনটো শিকাওঁ তো যিকোনো ফিল্ডতে নহওক কিয়
সেই ষ্টুডেণ্টটো বা ল'ৰাজন বা ছোৱালীজন জীৱনত গৈ সেই ডিচিপ্লিনটোৱেদি যিকোনো ইণ্টাৰেষ্টত যিটো ইণ্টাৰেষ্ট আছে সেইটোত গৈ ছাকচেছফুল হয় তো আমি এজ এ তুলি স্পৰ্টছ একাডেমি আমি ফুটবলটো শিকাওঁ স্পৰ্টছটো শিকাওঁ পঢ়াটো শিকাওঁ কিন্তু আমি পঢ়াটো খেলটো শিকোৱাৰ লগতে আমি সেই প্লেয়াৰটোক এটা ডিচিপ্লিন হ'বলৈ শিকাওঁ মই ভাবোঁ যে আমাৰ অসমৰ যিটো আমি এজ এ একাডেমি ফাৰ্ষ্ট যিটো আমি প্ৰাইভেট একাডেমি আমি এজ এ একাডেমি আমি চাইছোঁ যে আমাৰ প্লেয়াৰখিনি আমি য'তে যাওঁ বহুত মৰম পাই আহোঁ আমি গুৱাহাটী CTFC আমাক ইনভাইট কৰিছিলে তাত আমাক যিটো মৰম পালোঁ আমাৰ ল'ৰা ছোৱালীখিনিয়ে তো সেইটো আমি বহুত মানে আমি আনন্দিত এটাই কথা কৈছে যে ল'ৰাখিনি বহুত ভাল বহুত নম্ৰ যিমান টেলেণ্টেড হ'লেও যি হ'লেও এতে মানুহক কথা ক'ব জানে ব্যৱহাৰ কৰিব জানে তো আমাৰ কাৰণে খেলটো জিকা বা হৰা কথা এইটো মেটাৰ নকৰে এটাই কথা আমাৰ কাৰণে মেটাৰ কৰে যে ল'ৰাটো যে মানুহে যে এটা ভাল এটা কমেণ্ট দিছে বা ল'ৰাটোক যে মানুহে ভাল পাইছে ডিচিপ্লিন হয় সেই বস্তুটো আমাৰ কাৰণে ডাঙৰ এচিভমেণ্ট বুলি সেইকাৰণে আমাৰ এটা আমাৰ মটো আছে আমাৰ যে স্মল টাউন বিগ ড্ৰিম চ' আমি এটা বহুত সৰু টাউনৰ পৰা আমি যাতে আমি বহুত ডাঙৰ সপোন এটা পূৰণ কৰিব পাৰোঁ যাতে আমাৰ তুলি স্পৰ্টছ একাডেমি এটা এচিভ হয় ধন্যবাদ ৰাইজ মই আপোনালোকক এটা কথাই ক'ম আমাৰ অসমত এখন প্ৰথম স্পৰ্টছ একাডেমি আৰু ইয়াতে এডমিশ্যনৰ দুৱাৰ সদায় খোলাই আছে আপোনালোকে যেতিয়াই মন যায় তেতিয়াই এই স্কুলখনত এডমিশ্যন ল'ব পাৰে আৰু আপোনালোকৰ শিশুটোৰ শৈশৱৰ যিটো সপোন আছে সেই সপোনটো ইয়াত আপোনালোকে ছাকচেছ কৰি তুলিব পাৰিব আৰু মোৰ সৈতে স্বত্বাধিকাৰী আছে তেখেতৰ কাষলৈ মই আকৌ আহিছোঁ ছাৰ আপোনালোকৰ এডমিশ্যনটো কেনেকুৱা সময়ত আপোনালোকৰ চলে বাৰু নৰ্মেল স্কুলৰ যিটো এডমিশ্যন সময় সেই সময়তে আমাৰ একাডেমি এডমিশ্যন হয় কিন্তু একাডেমি এডমিশ্যনটোত আমাৰ এটা স্পেচিয়েলিটি থাকে যে ল'ৰাজনক আমি স্পৰ্টছ ইণ্টাৰেষ্টেড হয়নে নহয় মেইন সেই বস্তুটোৰ ওপৰত আমি গুৰুত্ব দিওঁ প্ৰথমতে হৈছে কি আমি তলৰ যিখিনি ল'ৰা ছোৱালী বিল' 13 খুব আমি বেছি ট্ৰায়েল নলওঁ কিন্তু এবভ 13ৰ যিখিনি ল'ৰা ছোৱালী এবভ 15 এবভ 17 আমি এটা ট্ৰায়েল বেচিছতে এটা বেছিক শিকা ল'ৰা ছোৱালীখিনিহে আমি লওঁ হয় ছাৰ আৰু তলৰ ক্লাছৰখিনি আমি এইকাৰণে নলওঁ যে তেওঁলোকে প্ৰপাৰ গাইড পোৱা নাই প্ৰপাৰ কোচিং পোৱা নাই তেখেতসকলৰ ইণ্টাৰেষ্ট যদি থাকে তেতিয়া আমি এডমিশ্যন কৰাওঁ হয় এতিয়া মই যদি ক'ব বিচাৰোঁ যদি বয়সৰ ক্ৰাইটেৰিয়াটো যদি কওঁ 13 বছৰৰ পৰা আপোনালোকে লয় ন ল'ৰা ছোৱালী কিমান বছৰ 8 বছৰ 8 বছৰৰ পৰা আপোনালোকে লয়